যি সময়ত ৰাজ্যৰ যুৱ প্ৰজন্ম চাকৰি বাকৰিৰ সন্ধানত বহিৰাজ্যত হাবা ধৰি খাইছে, সেই সময়তে চাকৰিৰ পিছত নদৌৰি নিজৰ বাকৰিটো যে কৃষি কৰ্মৰে মানুহ স্বাৱলম্বী হ'ব পাৰি, সেই কথা প্ৰমাণ কৰিছে তিয়কৰ নৈপৰীয়া কলবাৰী অঞ্চলৰ শিক্ষিত যুৱক সীমান্ত গগৈয়ে। জাঁজি নদীৰ বলুকাৰ প্ৰায় 14 বিঘা চন পৰি থকা মাটিত ফুলকবি, ওলকবি, বন্ধাকবি, ভোট জলকীয়া আদি ৰবি খেতি কৰি স্বাৱলম্বী হৈ পৰিছে যুৱকজনে। সীমান্তৰ ঘৰৰ শাক পাচলিয়ে এতিয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। কেৱল শাক পাচলিৰ খেতিয়ে নহয়, সমান্তৰালভাৱে সীমান্তই হাঁহ ব্ৰইলাৰ ফাৰ্ম খুলি আজিৰ দিনত এজন সফল কৃষক হিচাপে প্ৰতিষ্ঠা লাভ কৰি বহুজনৰ বাবে আদৰ্শ হৈ পৰিছে। বৰ্তমান আচলতে আপোনাৰ আমি প্ৰায় 14 বিঘামান মাটিত বৰ্তমান কৃষি কাৰ্য কৰি থকা হৈছে আৰু বৰ্তমান আপোনাৰ মোৰ 2.5 বিঘামান মাটিত আপোনাৰ ফুলকবি, বন্ধাকবি আৰু ওলকবি ৰোৱা হৈছিলে। তাৰে আপোনাৰ ওলকবি বৰ্তমান আমি বজাৰমুখী কৰি তোলা হৈছে। লগত আপোনাৰ প্ৰায় 12.5 বিঘামান মাটিত ভোট জলকীয়া কৰা হৈছে। তাৰ আপোনাৰ স্পটখিনি হৈছে আপোনাৰ জাজিমুখ, আপোনাৰ ব্ৰহ্মপুত্ৰৰ কাষত আৰু লগতে আপোনাৰ যিটো কাৱৈমাৰী চিনাতলি বুলি কয় সেই অঞ্চলত। এটাতে নিৰ্ভৰ কৰে বৰ্তমান আপোনাৰ যুৱ প্ৰজন্ম কি হয়, মানে পটককে পইচা লাগে, মানে আজি কৰিলো কাইলৈ পইচা লাগে, তেনেকুৱা এটা কনচেপ্টত খেতি নহয়। মানে খেতিটো হৈছে কি, আজি আপুনি কৰিলে 3 মাহ বা 3.5 মাহ বা মিনিমাম আপুনি 1.5 মাহৰ পিছতহে যিকোনো এটা শস্যৰ আপুনি ফচল আপুনি কাটিব বা বজাৰমুখী কৰিব পাৰিব। সিমানকণতে আমাৰ যুৱ প্ৰজন্মৰ মানে সমস্যাখিনি আছে। তেওঁলোকে মানে আজি কৰিলো কাইলৈ যিটো পোৱাৰ যিটো আশা, সেই আশা খেতিত আহিলে নহ'ব। আমি আচলতে তেনেকুৱা এটা আশা লৈ খেতি কৰা নাই। আমি এটা খেতি কৰিছো যে আশাক লৈ নহয়, আমি কৰি গৈ আছো কাম, বাকী ফল ভগৱানে দি আছে বুলিও ক'ব পাৰে বা নিজৰ কষ্টৰ ফল বুলিও ক'ব পাৰে। আচলতে কি, খেতি বাতি যেতিয়া সোমাই পৰিলো, তেতিয়া নিজকে ভাবিলো যে আৰু যিখিনি ইয়াতে ল'ব পাৰি, নিজে কৰিব পাৰি, গোটেইখিনি কৰিব পাৰি নেকি। খুব ক্ৰিটিকেল আছিলে প্ৰথম পৰ্যায়ত। আপোনাৰ মাটি বাৰী বহুত আমাৰ চাপৰ আছিলে বা বানপানীয়ে সোনকালে পোৱা জেগা আছিলে। অলপ কষ্ট কৰি নিজকে ৰিস্ক এটা লৈ পেলাই আমি কৰিলো। প্ৰায় 1.5 বছৰমান হৈছে ব্ৰইলাৰ ফাৰ্ম আৰম্ভ কৰা ইণ্ডিকেশ্যন। বৰ্তমান 15টা বেচমান কৰা হৈছে, ফলাফল ভালেই পাইছো। তিয়কৰ পৰা উৎপল জ্যোতি খাউণ্টৰ ৰিপৰ্ট, এনি ভাৰত 24।